নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি দশমমান শ্ৰেণীৰ প্ৰথম যিটো চেপ্টাৰ আছে, প্ৰথম চেপ্টাৰটো কেইটামান শ্বৰ্ট প্ৰশ্ন আলোচনা কৰিম। ঠিক আছে, নিশ্চয় ভিডিঅ'টো চাই ভাল পাবা, শেষলৈকে চাবা। তো এতিয়া চাবা যে প্ৰশ্নবিলাক মই কিতাপৰ পৰা মানে কেইটামান প্ৰশ্ন বাছি লৈছোঁ, তো সেইকেইটা তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, তো প্ৰথম প্ৰশ্নটো একদম সহজ প্ৰশ্ন যে মেগনেছিয়ামৰ ফিটাডাল উজ্জ্বল বগা হিচাপে জ্বলালে এবিধ পাউডাৰ উৎপন্ন হয়, এই পাউডাৰ বিধ হ'ল। ঠিক আছে, তো মনত ৰাখিবা যে মেগনেছিয়াম যিটো এমজিটো যদি আমি বগা মানে দহন কৰোঁ, দহন কৰিলে আমাৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। ঠিক আছে, তো বগা পাউডাৰ বিধ কি হ'ব? মেগনেছিয়াম অক্সাইড হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা 2 নম্বৰ প্ৰশ্নটো চাবা যে তলৰ কোনটো ক্ৰমে ৰাসায়নিক সমীকৰণত পদাৰ্থৰ গেছীয়, তৰল, জলীয় আৰু গোটা অৱস্থাক চিহ্নৰে বুজায়। ঠিক আছে, তো তোমালোকে নিশ্চয় গম পোৱা যে আমাৰ ৰাসায়নিক সমীকৰণত মানে পদাৰ্থৰ অৱস্থাবিলাকক আমি কেইটামান চিহ্নৰে বুজাওঁ। ঠিক আছে, তো গোটা হ'লে আমি কিহেদি বুজাওঁ? এছ আখৰটোৰ দ্বাৰা বুজাওঁ। ঠিক আছে, তো ইয়াতে ক্ৰমটো কি আছে? গেছীয়, তো গেছীয়টো আমি জি বহুৱাম, তৰলটো লিকুইড এল বহুৱাম, জলীয় এ কিউ আৰু গোটা অৱস্থাক আমি এছ আখৰেৰে বুজাম। ঠিক আছে, তো শুদ্ধ আনচাৰ কোনটো হ'ব? চিটো হ'ব। ঠিক আছে, তো এবাৰ 3 নম্বৰ প্ৰশ্নটো চাবা যে তলৰ বিক্ৰিয়াটোৰ খালী ঠাইত কোনটো পদাৰ্থ বহিব? তো ইয়াতে বিক্ৰিয়াটো কি দিয়া আছে? 6CO2 + 12H2O, সূৰ্য ৰশ্মি ক্ল'ৰ'ফিল, খালী ঠাইটো 6CO2 6H2O। ঠিক আছে, তো ইয়াতে তোমালোকৰ এইটো নিশ্চয় গম পাইছা, এইটো সালোক সংশ্লেষণ বিক্ৰিয়া। তো ইয়াতে সদায় কি উৎপন্ন হয়? গ্লুক'জ উৎপন্ন হয়। তো গ্লুক'জৰ সংকেত কি? C6H12O6। তো এনচাৰটো আমাৰ এইটো হ'ব। ঠিক আছে, তো এইবাৰ আমাৰ 4 নম্বৰ প্ৰশ্নটো চাবা যে 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যে শিথিলিত চূণৰ দ্ৰৱক বেৰত বগা ৰং সানিব ব্যৱহাৰ কৰা হয়। ঠিক আছে, ৰং দিয়াৰ 2 বা 3 দিন পিছত তলৰ কোনটো যৌগৰ বাবে বেৰত চিকমিকনি দেখা যায়? ঠিক আছে, তো তোমালোক সকলোৱে জানা যে আমাৰ মানে বেৰত মানে চূণৰ দ্ৰৱক আমি ৰং দিব ব্যৱহাৰ কৰোঁ। ঠিক আছে, বগা ৰং। তো ৰং দিয়াৰ 2-3 দিন পিছত তাৰমানে আমাৰ যিটো চূণৰ মানে দ্ৰৱ মানে কেলছিয়াম মানে হাইড্ৰক্সাইড, ইয়াক আমাৰ ৰং দিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয়। ঠিক আছে, তো ই তাৰমানে 2-3 দিন পিছত কি হয় যে এই যে আমাৰ বায়ু বতাহত মানে কাৰ্বন ডাই অক্সাইড থাকে বায়ুত, তো কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে। ঠিক আছে, তো এই যে চিকমিকনিটো দেখা যায়, এইটো কেলছিয়াম কাৰ্বনেটৰ কাৰণে দেখা যায়। নিশ্চয় বুজি পাইছা। 5 নম্বৰ প্ৰশ্নটো চাবা যে লেড নাইট্ৰেট উত্তপ্ত কৰিলে মুগা বৰণৰ ধোঁৱা ওলায়, এই ধোঁৱাবিধ হ'ল। ঠিক আছে, তো লেড নাইট্ৰেট যেতিয়া আমি উত্তপ্ত কৰোঁ পৰীক্ষা নলী, তেতিয়া এটা ধোঁৱা ওলায়। ঠিক আছে, আৰু সেই মুগা বৰণৰ ধোঁৱাটো হৈছে কি? অক্সিজেনটো হ'বই নোৱাৰে, লেড অক্সাইড নহয়, এইটো এনচাৰটো কি হ'ব? নাইট্ৰজেন ডাই অক্সাইড হ'ব, NO2। ঠিক আছে, NO2 এই গেছটো ওলায় আমাৰ। ঠিক আছে, এই গেছটোৰ বৰণ কেনেকুৱা? মুগা বৰণৰ, মনত ৰাখিবা। ঠিক আছে, তাৰপিছত 6 নম্বৰটো চাবা যে চিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত ৰাখিলে ইয়াৰ বৰণ হ'ব। তো চিলভাৰ ক্লৰাইডক যেতিয়া চিলভাৰ ক্লৰাইড মানে AgCl। ঠিক আছে, তো ইয়াক যেতিয়া আমি সূৰ্যৰ পোহৰত ৰাখোঁ, এই দুটা বস্তু ভাঙি যায়, Ag আৰু Cl2। ঠিক আছে, ক্লৰিন তাৰমানে। ঠিক আছে, তো ইয়াৰ বৰণ আমাৰ কেনেকুৱা বৰণ হয়? সূৰ্যৰ পোহৰত ৰাখিলে ইয়াৰ গ্ৰে কালাৰ হয়, গ্ৰে কালাৰ মানে মটীয়া বৰণ হয়। ঠিক আছে, নিশ্চয়। তো এইবাৰ 7 নম্বৰ প্ৰশ্নটো চাই ল'বা যে 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? পদাৰ্থ এক্সৰ দ্ৰৱক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। ঠিক আছে, এনেকুৱা প্ৰশ্ন এটা আগতে গৈছে। তো এক্সৰ নাম হ'ল, এতিয়া চাবা ইয়াতে 4টা অপশ্যন দিয়া আছে: কেলছিয়াম অক্সাইড CaO, মেগনেছিয়াম অক্সাইড MgO, কেলছিয়াম হাইড্ৰক্সাইড CaOH2, এটাও নহয়। ঠিক আছে, তো এতিয়া চাবা তোমালোকে মনত ৰাখিবা যে আমাৰ অপশ্যনটো এইটো মেগনেছিয়াম অক্সাইডটো নহয়। ঠিক আছে, এটাও নহয়তো নহয়। তো ইয়াতে আমাৰ যিটো বেৰত মানে ৰং দিব ব্যৱহাৰ কৰে বগা ৰং, সেইটো হৈছে কেলছিয়াম অক্সাইড। ঠিক আছে, তো এই কেলছিয়াম অক্সাইডে আচলতে পানীৰ লগত বিক্ৰিয়া কৰে। তো পানী মিহলোৱা হয়, ইয়াতে মিহলাই আমাৰ কি উৎপন্ন কৰা হয়? কেলছিয়াম হাইড্ৰক্সাইড। ঠিক আছে, তো সেইটো হৈছে দ্ৰৱ, আৰু এইটো আমাৰ X2 হ'ব কেলছিয়াম অক্সাইড। ঠিক আছে, তো এনচাৰটো আমাৰ এইটো হ'ব। নিশ্চয় বুজি পাইছা। আৰু এইবাৰ 8 নম্বৰ প্ৰশ্নটো চাবা। তো 8 নম্বৰটো কি দিয়া আছে? Fe + CuSO4, FeSO4 + Cu, এইটো এটা বিক্ৰিয়া। ঠিক আছে, এই বিক্ৰিয়াটোৰ পৰা সঠিক তথ্য এটা আমাক উলিয়াব দিছে। ঠিক আছে, তো এইটো দিয়া আছে আইৰণৰ বৰণ মুগা হ'ব আৰু কপাৰ ছালফেটৰ বৰণ পাতল নীলা হ'ব। ঠিক আছে, বিটো দিয়া আছে আইৰণৰ বৰণ মটীয়া হ'ব, কপাৰ ছালফেটৰ বৰণ সলনি নহয়। চিটো দিয়া আছে আইৰণৰ বৰণ সলনি নহয়, কিন্তু কপাৰ ছালফেট সেউজীয়া হ'ব। ডিটো এটাও নহয়। ঠিক আছে, তো অপশ্যনটো ইয়াতে চাই ল'বা, এইটো কি বিক্ৰিয়া? এইটো আচলতে
প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে তাৰমানে প্ৰতিস্থাপন বিক্ৰিয়া মানে কি যে সক্ৰিয় মৌলটোই কম সক্ৰিয় মৌলৰ লৱণৰ পৰা কম সক্ৰিয় মৌলটোক মানে অপসাৰিত কৰে ঠিক আছে তো ইয়াতে Fe আইৰন এটো Cu টো উঠাই দিছে উঠাই দি তাৰ জায়গাত Fe টো বহি গৈছে ঠিক আছে তো Cu টো অপসাৰিত হৈছে এটো কি বিক্ৰিয়া অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে তো ইয়াতে তোমালোকে সদায় মনত ৰাখিবা যে ইয়াতে আইৰনৰ বৰণটো মুগা হ'ব ঠিক আছে আৰু কপাৰ সালফেটৰ যেটো মানে নীলা বৰণ আছে সেইটো কি হ'ব পাতল নীলা হ'ব ঠিক আছে তো এইটো মনত ৰাখিবা আনসাৰটো কি হ'ব এ হ'ব ঠিক আছে তো এবাৰ আমাৰ 9 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ বিক্ৰিয়া ঘটিলে তলৰ কোনটো যৌগক অধিক্ষেপ কৰে ঠিক আছে মানে এইটো এটা অধিক্ষেপণ বিক্ৰিয়া হয় সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত ঠিক আছে তো ইয়াতে আমাৰ সোডিয়াম সালফেটটো বেৰিয়াম ক্লোৰাইডৰ বিক্ৰিয়া হ'ব তো সোডিয়াম সালফেট নহয় তো ইয়াতে আনসারটো কি হ'ব বেৰিয়াম সালফেট হ'ব ঠিক আছে বিক্ৰিয়াটো তোমালোকে নিশ্চয় গম পোৱা যে সোডিয়াম সালফেট হৈছে Na2SO4 ঠিক আছে আৰু বেৰিয়াম ক্লোৰাইড মানে BaCl2 তো ইয়াৰ মাজত যেতিয়া বিক্ৰিয়া হ'ব কি উৎপন্ন হ'ব BaSO4 আৰু NaCl ঠিক আছে এটো বিক্রিয়া উৎপন্ন হয় তো এই বিক্রিয়াটো তোমালোকে নিশ্চয় গম পাই এটো আমি মানে দ্বি অপহরণ বিক্রিয়া বুলি ক'ব পাবো ঠিক আছে দ্বি অপহরণ মানে আয়নৰ বিনিময় হয় ঠিক আছে বিক্রিয়া পদাৰ্থ দুটাৰ মাজত তো ইয়াতে আনসারটো কি হ'ব বেৰিয়াম সালফেট হ'ব ঠিক আছে তো এতিয়া 10 নম্বৰ প্ৰশ্নটো চোৱা যে কপাৰ পাউডাৰ গৰম কৰিলে কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কলা হয় ঠিক আছে কলা পদাৰ্থখনিৰ নাম হ'ল এতিয়া চাবা যে কপাৰক যেতিয়া আমি গৰম কৰো বা উত্তপ্ত কব তেতিয়া কি হয় কপাৰ মানে অক্সাইড উৎপন্ন হয় কপাৰ 2 অক্সাইড এটো নহয় কপাৰ নাইট্রেট তো কপাৰ আসলে বিক্রিয়াটো কি Cu+O2 ঠিক আছে CuO তাৰ মানে কপাৰ 2 অক্সাইড আৰু তাৰ কাৰণে আমাৰ কলা হয় ঠিক আছে তো এই আনসারটো কি হ'ব 2 হ'ব ঠিক আছে তো নিশ্চয় তোমালোকে ভিডিওটো চাই ভাল পাইছা তো এনেকুৱা ভিডিও পাই থাকিব বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিও বিলাক লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে ধন্যবাদ